নাম কৃষ্ণ। আমি আজি এই পাঠৰ ব্যাখ্যা আসনত অলংকৃত হৈ থকা আমাৰ হাজৰিকা প্ৰভু আপোনাৰ শ্ৰীচৰণত সেৱা ধৰি আমি অনুষ্ঠানৰ বাবে আগবাঢ়িছো। আজি আমাৰ 15ৰ পৰা আৰম্ভ হব আৰু হয় হয় কৃষ্ণ 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 মাধৱ মাধৱ কৃষ্ণ 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 হৰি রাম কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 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 কৃষ্ণ জন্ম ৰহস্য শ্ৰী কৃষ্ণায় নমঃ। কৃষ্ণ ভৈল কাৰ্ণৱ জল প্রলয় কালত নষ্ট হইল স্থাৱৰ গমাছে যত চন্দ্ৰ সূৰ্য বায়ু গ্ৰহ নক্ষত্ৰ সমস্ত তিনিও জগত পল ইয়ত গইল অন্ত এৰাম নিজ কায় নষ্ট ভইল সমস্ত জীৱৰ থাকি বীৰ্য ৰূপে মাত্ৰ ৰইল নিৰন্তৰ কৰিলা সংকোচ কৃষ্ণে মায়া পুনৰ ও নিজ ৰূপে ৰাখি লন্ত সমস্ত সংসাৰ। কৃষ্ণ জয় গুৰু শংকৰ। কৃষ্ণ আমাৰ অনুষ্ঠানৰ সকলোৱে পূজনীয় লইন প্ৰভুজনাকে প্ৰমুখ কৰি সমস্তজন বাপ সমস্তগৰাকী আই আমি আপোনাসমৰ চৰণলৈ জয় জয় দেখি যোগা ঘোষাৰে প্ৰভুৰ চৰণলৈ সেৱা জনাইছো। কৃষ্ণ কৃষ্ণ বসুদেৱ সুত কৃষ্ণ তুমি ভকতৰ ইষ্ট কংস চানুৰাদি বিমৰ্দন দেৱকী দয়ানন্দ জগতৰে গুৰু কৃষ্ণ তজু পাৱে কৰো বন্দন তজু পাৱে কৰো বন্দন। ভাল আমাৰ শ্ৰদ্ধা বৰদলৈ বাপুলে আমি সেৱা জনাইছো। তেখেতে সুন্দৰকে যোৱাবাৰ খণ্ডটিটো যেনেদৰে পাঠ কৰিছে আজিও সুন্দৰ হৈছে। আমি ইতিমধ্যে যোৱা খণ্ডত জন্ম ৰহস্য পুথিভাগৰ মাধৱ পুৰুষে যে ৰচনা কৰিলে, আচলতে ৰচনা ঠিক নহয়, সেয়া অনুবাদ মূল শাস্ত্ৰ সংস্কৃত শাস্ত্ৰৰ পৰা এই ভাগ আনি অনা হৈছে। চিলাই গুৰুজনাই কলে যে আমাৰ মাধৱে কৰিব আৰু সেই অনুসৰি মাধৱ পুৰুষে কৰিলে আৰু আমাৰ আৰম্ভণিৰ কথাখিনি কলে আৰু সদৌ যোৱা শেষৰ সংখ্যাটোলৈকে আমি যিটো পালো তাত প্ৰভু ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰি সংসাৰত মনুষ্যই এই জীৱন সুকলমে পাৰ কৰিব, সফল হব এই জীৱন, এই কথাখিনিয়ে আমাক যোৱাবাৰৰ আমি খণ্ডটি তেনেকৈ শেষ হল। এতিয়া আজি কৈছে আমাৰ ইয়াতে আমাৰ আজি মূল জন্ম ৰহস্য পুথিৰ মূল যিটো পাঠ, মূল পাঠেও
সেইখিনি আজি আৰম্ভ হৈছে। ইয়াতে কৈছে যে সেইখিনি সময়ৰ কথা, যিখিনি সময়ত মানে ভৈল 91 জলক প্ৰলয় অকালত। আমি সকলোৱে জানো প্ৰলয় যেতিয়া হয় তেতিয়া সপ্তসাগৰ গুচি এক সাগৰ হয়, এক অৰ্ণৱ, এক অৰ্ণৱ মানে এক আকাৰ একাকাৰ, ঠিক এক অৰ্ণৱ একাৰ্ণৱ, অৰ্থাৎ এই আটাইবিলাক সাগৰ লগ লাগি একেবাৰে চাৰিওফালে এখন সাগৰ হ'ল, অৰ্থাৎ চাৰিওফালে জলথল হ'ল। এই কথাটোকে একাৰ্ণৱ বুলি কৈছে। এতিয়া সাগৰ পৃথকে পৃথকে নাই, এই প্ৰলয়ৰ সময়ত ইয়াৰ একাৰ্ণৱ সাগৰ একেখনেই হ'ল আৰু চাৰিওফালে জলত নিমগ্ন হৈ আছে, নষ্ট ভৈল স্থাৱৰ জংগমো আছে জগত। এতিয়া আমাৰ এই প্ৰলয়ত প্ৰথমে স্থাৱৰ জংগম সকলো নষ্ট হৈছে। স্থাৱৰ যিটো ৰৈ আছে মানে সকলো পৰ্বত, পাহাৰ, গছ এইবিলাক অন্যান্য তেনেকুৱা ৰৈ আছে, ৰৈ থকা। আকৌ যিবিলাক গতি কৰি আছে সেইবিলাক যেনে জীৱবিলাক ইফালৰ পৰা সিফালে গতি কৰি থাকে, নদীবিলাক, এই গোটেইবিলাক এনেকুৱাকে গ্ৰহ নক্ষত্ৰ পৰ্যন্ত সকলোবিলাক এই প্ৰলয়ত ইতিমধ্যে নষ্ট হৈছে, মানে লোপ পাইছে, সেইবিলাক ইতিমধ্যে লয় হৈছে। সেই কথাটো কৈছে। চন্দ্ৰ, সূৰ্য, বায়ু, গ্ৰহ, নক্ষত্ৰ সমস্ত তিনিও জগত প্ৰলয়ত গৈ লগ অস্ত। এতিয়া আমাৰ এই প্ৰলয়ৰ কথা কওঁতে আমাৰ বৈকুণ্ঠ আৰু মহাপ্ৰলয়ৰ বাদে অন্য প্ৰলয় বিলাকত এয়া সত্য আৰু তপলোকো প্ৰলয়ত ধ্বংস নহয়। সেইকাৰণে এয়া এই দুই বাকীখিনি সমস্ত তিনিতলৈকৰ সমস্ত এয়া লুপ্ত হৈ যায়, এই কথাটো কৈছে। আকৌ এটা কথা কৈছে, নিজকায় নষ্ট ভৈল সমস্ত জীৱৰ। এতিয়া নিজকায় বুলি কলে মানে আমাৰ পুথিৰ তলত এটা টিকা দিয়া আছে স্থূলকায়। নিজকায় মানে স্থূলকায়। জীৱবিলাকৰ পৰিস্থিতি তেতিয়া কাইৰে হয়, যেনে জীৱটো সকলোৰে মানে একেটাই, সকলোৰে একেই সেই জীৱ, মাত্ৰ তেওঁলোকৰ যিটো মানে কাইটো, কাৰোবাৰ চৰাই কাই, কাৰোবাৰ আকৌ মনুষ্য কাই, কাৰোবাৰ আকৌ এটা অন্য পশু এটাৰ কাই, সৰীসৃপৰ কাই, সাপৰ কাই, তেনেকুৱা। এতিয়া নিজৰ কাই বুলি কলে মানে সেই জীৱটোৰ যি কাই, স্থূল কাইটো, সেইটোকে নিজৰ কাই বুলি কৈছে। আৰু এই সমস্ত কাই অৰ্থাৎ জীৱসমূহ ইতিমধ্যে লয় পাইছে, সেইটোকে কৈছে এতিয়া কৈছে নিজ কাই নষ্ট ভৈল সমস্ত জীৱ। সেয়া আৰু দ্বিতীয় কথা এটা কলে যে থাকি বীৰ্যৰূপে মাত্ৰ ৰৈল নিৰন্তৰ। বীৰ্যৰূপ মানে ইয়াত আকৌ তলত পাঠান্তৰ দিছে, পাঠান্তৰ নহয়, অৰ্থটো দিছে। এতিয়া যিহেতু আমাৰ নিজকাই বুলি কলে স্থূলকায় বুলি কৈছে, এতিয়া বীৰ্যৰূপে বুলি কৈছে, বীৰ্যৰূপে মানে মহিমা শকতি ৰূপে এয়া থাকিলে সেয়া হৈছে তত্ত্বৰূপে থাকিলে সেয়া হৈছে সূক্ষ্মকায়। সেইটোকে যেনিবা সূক্ষ্ম শৰীৰ বুলি কৈছে, অৰ্থাৎ মূল যিটো তেজ মঙহৰ শৰীৰটো এতিয়া নাই, মাত্ৰ সূক্ষ্ম শৰীৰ হিচাপে সেয়া এতিয়া কি হৈছে, এতিয়া ডাঙৰ কথাটো হল কৰিলা সংকোচ কৃষ্ণে মায়া আপোনাৰ নিজৰ ৰূপে ৰাখিলন্ত সমস্ত সংসাৰ। প্ৰভু ভগৱন্তই তেওঁৰ মায়াৰ সহায়ত সংসাৰ বিস্তাৰ কৰিলে, সমস্ত সৃষ্টি কৰিলে ভিন্ন প্ৰকাৰৰ জীৱ, ভিন্ন প্ৰকাৰৰ ভূমি ভাগৰ বিভিন্ন ৰূপ, তাতে গছ, লতিকা, মৎস্য, কুৰ্ম সমস্ত এই গোটেইবিলাক পৰ্বত, পাহাৰ, নদ নদী, এই গোটেইবিলাক হৈছে ভগৱন্তৰ বিস্তাৰিত মায়া। মায়া বিস্তাৰ হোৱাৰ কাৰণে এইখিনি পালো। এতিয়া সমস্ত জীৱ আৰু এই সৃষ্টি তেওঁ সংকুচিত কৰি আনিলে, মানে তেওঁ নিজৰ শৰীৰলৈ লৈ গল। এই কথাটোকে সংকুচিত মায়া বুলি কৈছে, মায়া সংকোচ কৰিলে বুলি কৈছে। নিজৰ ৰূপে ৰাখিলতো সমস্ত সংসাৰ। এতিয়া তেওঁ নিজে
তেওঁ নিজে এই সমস্তকে নিজতে লয় দিলে, অৰ্থাৎ সেই সমস্ত তেওঁতে লয় পাবলৈ দিলে। এয়া হৈছে তেওঁৰ মায়া সংকোচন। মায়া বিস্তাৰ কৰিবলৈ মায়াক তেওঁ সহায় লৈছে, কিন্তু এতিয়া তেওঁ সংকোচন কৰিলে, অৰ্থাৎ সমস্ত নাইকিয়া কৰি তেওঁ হৃদয়ত সেই সমূহক ঠাই দিলে। এয়া হৈছে প্ৰলয় কালৰ কথা। এইখিনিকে আমাক কলে। আমি এতিয়া প্ৰলয় কালৰ কথাটো আৰম্ভ কৰাৰ কি কাৰণ আছে, এই কথাখিনি সুন্দৰকে গম পাম। কৃষ্ণ বৰদেৱা, কৃষ্ণ আগবাঢ়ক। হয়, কৃষ্ণ কৃষ্ণ। নিজ ঐশ্বৰ্য হৰি কৰিয়া প্ৰকাশ, সমস্ত জীৱক দিলা উদৰত বাস। জগত সংহৰি হৰি কৰি মহালীলা, অনন্ত সজ্জাত হৰি একলে ৰহিলা। এৰাম আতনন্তৰে কথা পুনাস ভাসদ, আকাশত মাৰ্গত সুখে ফুৰন্ত নাৰদ। নোচোয়তাংক বল য়ৰয়ে কুদুষে, মিলিলাত হিতে আহি পৰম সন্তোষে। কৃষ্ণ কৃষ্ণ। এতিয়া ভগৱন্তই প্ৰলয়ৰ শেষত তেওঁৰ মায়া সংকোচন কৰি নিজতেই সমস্তকে লীন নিয়ালে। এতিয়া তেনে অৱস্থাতে তেওঁ নিজ ঐশ্বৰ্যক হৰি কৰিয়া প্ৰকাশ, সমস্ত জীৱক দিলা উদৰত বাস। ভগৱন্তই তেওঁৰ মহিমা প্ৰকাশ কৰি এয়া তেওঁ সংকোচন কৰিলে, কৰি পেলাই সমস্ত জীৱক তেওঁৰ হৃদয়তে বাস দিলে, থাকিবলৈ দিলে। এইখিনি কথা। জগত সংহৰি হৰি কৰি মহালীলা, অনন্ত সজ্জাত হৰিয়ে একলে ৰহিলা। এতিয়া এই অৱস্থাত সমস্ত তেওঁ যি মায়া সংকোচন কৰি সমস্ত জীৱক হৃদয়ত ঠাই দি পেলাই তেওঁ এতিয়া অনন্ত সজ্জাত, এই বিশ্ৰামৰ বাবে তেওঁ অনন্ত সজ্জাত অকলে তেওঁ এয়া বিশ্ৰাম কৰিবলৈ ললে। এই যে একলে ৰহিলা, এইখিনি সময়ত এটা বিশেষ কথা হল, আত অনন্তৰে কথা শুনা সমাসদ, আকাশ সমাগত সুখে ফুৰন্ত নাৰদ। এতিয়া এই যে অৱস্থা, যিটো অৱস্থাত অনন্ত সজ্জাত প্ৰলয়ৰ পাছত ভগৱন্তই সজ্জাত তেওঁ জিৰণি লৈছে, এইখিনি সময়তে আকাশ মাৰ্গেদি যে নাৰদ গৈছে। এটা প্ৰশ্ন সাধাৰণতে হয় যে সমস্ত যদি ধ্বংস হৈ গল, তেতিয়া নাৰদ আকৌ ক'ব আহিলে। আমি আগতেই কৈছিলো, নাৰদৰ অবাধ গতি বৈকুণ্ঠই হওক, সত্যলোকেই হওক, তপলোকেই হওক, সকলোতে তেওঁ অবাধ গতি। গতিকে বিশেষকৈ মহাপ্ৰলয়তো কিন্তু বৈকুণ্ঠ লয় নহয়, আৰু অন্য প্ৰলয় বিলাকত এয়া তপলোক আৰু সত্যলোক সেয়া কেতিয়াও লয় নাপায়। গতিকে আচলতে তেনেকুৱা কথা। গতিকে নাৰদৰ সেয়া অবাধ গতি, তেওঁ সেইবিলাকত প্ৰৱেশ কৰি তাত তেওঁলোক নাৰদে বিচৰণ কৰি ফুৰিব পাৰে। এতিয়া নাৰদৰ কথাটো আমাৰ সদায় পাই আছো। ইয়াতে 1 নম্বৰ কথাটো হৈছে নাৰদৰ বিষয়ে। আমাৰ সকলোৱে কয় যে আমাৰ যিখন বীণা, সেই বীণাখন নাৰদে সৃষ্টি কৰা বুলি কৈছে। আমাৰ গুৰুজনাই যেনেকে খোল সৃষ্টি কৰিছে, ঠিক তেনেকুৱাকে নাৰদে বীণাখন সৃষ্টি কৰিছে, এই কথাটো কোৱা আছে। 2 নম্বৰ, যিজনে পৰমাত্মা সম্বন্ধীয় জ্ঞান দি ফুৰিছিল, আমাৰ উদাহৰণটো আমি পাইছো নিমিন্ন বসিদ্ধ সংবাদত। সেই যে বসুদেৱৰ ওচৰত
নাৰদে গৈ পেলাই পাওঁতে তেতিয়া আকৌ তেওঁ সেই নিমি নৱসিদ্ধৰ কথাখিনি তেওঁ তাতে উদ্ধৃতিলে আনিলে। পৰমাৰ্থিক কথা, সেইবিলাক কথা তেওঁ মানুহক কোনোবাই যদি সোধে সেইখিনি কথা তেওঁ কয় নাৰদে। আকৌ আন তেনেকুৱাকে ভাগৱতত অনেক জেগাত নাৰদে পৰমাৰ্থিক জ্ঞান বিলাই ফুৰিছে। সেইটো 2 নম্বৰ কথা। আৰু 3 নম্বৰ কথা, যিজনে ঈশ্বৰৰ নাম মুখত নেৰিছিল, নাৰায়ণ নাৰায়ণ বা কৃষ্ণ কৃষ্ণ তেওঁ সকলো সময়তে মুখত লৈ আছে। সেইকাৰণে এই নাৰদৰ 3টা বৈশিষ্ট্য, ভগৱন্তৰ লীলা সৃষ্টি আৰু সেয়া লয় সময়তো কিন্তু নাৰদ বাধুতিত ঘূৰি ফুৰে। নাৰদে ভগৱন্তৰ সমস্ত লীলাত সমস্ত কাৰ্যত নাৰদে সহায় কৰে। নাৰদ নহলে বহু কাম বহু কথা আমি গম নাপালোহেঁতেন। নাৰদ নোহোৱা হলে আমি ভাগৱত নাপালোহেঁতেন। নাৰদে আহি পেলাই ব্যাসক কলেহি, তোমাৰ এইখিনি অসুবিধা, এইখিনি ভুল হল, তুমি 17খন পুৰাণ লিখিলা, তাৰপিছতো তুমি জীৱৰ কল্যাণৰ কাৰণে প্ৰকৃত কামটো নকৰিলা। গতিকে তোমাৰ তাপ হৈছে, তুমি এইখিনি কৰিব লাগিব য'ত প্ৰভুৰ নাম উল্লেখিত হব। সেই বুলি কলত ব্যাসে এয়া মহাশাস্ত্ৰ ভাগৱত শাস্ত্ৰ ৰচনা কৰিলে। অৰ্থাৎ নাৰদে আমাৰ মনুষ্যৰ কাৰণে আৰু প্ৰভুৰ গুণলীলা বৰ্ণনা কৰাৰ ক্ষেত্ৰত নাৰদ একেবাৰে সিদ্ধহস্ত। নাৰদে সদায় প্ৰভুৰ মহিমা বিস্তাৰত সহায় কৰি আহিছে। এতিয়া সেই নাৰদ আহি পেলাই তেওঁ আকাশ মাৰ্গেদি গৈ থাকোতে দেখিলে প্ৰভুৱে দেখোন এয়া প্ৰলয়ৰ শেষত এনেকে বিশ্ৰাম লৈ আছে। এতিয়া তেওঁ কৈছে, নোচোৱা তাংক প্ৰলয়ৰ একো দুখে, মিলিলা তহিতে আহি পৰম সন্তোষে। তেওঁ আকাশেদি ৰংমনে ঘূৰি ফুৰোতে দেখিলেও এয়া দেখোন প্ৰভুৱে তেওঁ অনন্ত শয্যাত জিৰণি লৈ আছে। সেয়া দেখিলে, দেখি এতিয়া পিছৰখিনি কি হব আমাৰ আগবাঢ়িব। কৃষ্ণ বৰ্ণবাদ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। সাক্ষাতে কৃষ্ণক দেখি নন্তমুনি বৰ, প্ৰকাশে শৰীৰ কোটি সূৰ্য সম সৰ, মৰকত সম শ্যাম তাতপীত বাস, সজল মেঘত যেন বিজুলী প্ৰকাশ, অসন্ন বদন কোটি চন্দ্ৰ সম জলে, ৰত্নৰ কিৰীটি শিৰে সম নাই মূলে, এৰাম কমল লোচন কৰ্ণে মকৰ কুণ্ডল, তাৰ ৰশ্মি প্ৰকাশে পান দুৰগন্ধ স্থল। কৃষ্ণ কৃষ্ণ কৃষ্ণ। সুন্দৰ, ভালকে আগবাঢ়িছে, বাপে সুন্দৰকে পাঠ কৰিছে, স্পষ্ট হৈছে। ভাল বা তেনেদৰে আগবাঢ়িব, কৃষ্ণ ভকতৰ আনন্দ হব। সাক্ষাতে কৃষ্ণক দেখিলতো মুনিব। এই যে ওপৰৰ পৰা তেওঁ গৈ থাকোতে প্ৰভু ভগৱন্তৰ অনন্ত শয্যাত শয়নৰত অৱস্থাত দেখিলে, তেওঁ ওচৰলৈ চাপি আহিলে। চাপি আহি তেওঁ এতিয়া এটা কাম কৰিলে, ওচৰতে আহি পেলাই কি দেখিছে সেই কথাখিনি আমাক কব। তেওঁ কেনে দেখিছে প্ৰভুৰ ৰূপটো? সাক্ষাতে কৃষ্ণক দেখিলন্ত মুনিবৰ, মুনিবৰ নাৰদ। নাৰদে আহি একেবাৰে প্ৰভুৰ একেবাৰে সন্মুখত আহি পেলাই একেবাৰে চকুৰ আগত কৃষ্ণ প্ৰভুক দেখিলেহি। প্ৰকাশে শৰীৰ কোটি সূৰ্য সম, এনেই কোটি কোটি সূৰ্যৰ যেনেকুৱা জ্যোতি তেনেকুৱা ভাৰে একেবাৰে প্ৰকাশিত হৈ আছে প্ৰভুৰ এই প্ৰভুৰ যি ৰূপ, প্ৰভুৰ দেহৰ, প্ৰভুৰ পৰা চৌকাষে তেনেকুৱা পোহৰ প্ৰকাশিত হৈ আছে। মৰকত সমস্যাম তাতপিত বাস, সঘন মেঘত যেন বিজুলী প্ৰকাশ। যে কথাটো এনেকুৱা, মৰকত হৈছে এবিধ বৰ সুন্দৰ, মানে অলপ পাতল সেউজীয়া এবিধ মণি মুকুতা, আৰু তাতে পীতবাস।
এতিয়া তেওঁৰ দেহৰ যিটো মানে বৰণ, সেই কথাটো কৈছে। মৰকত সমশ্যাম তাত পিতবাস। এতিয়া এই তেওঁ প্ৰভুৱে যি বসন পিন্ধি আছে সেয়া আকৌ পিতবাস, মানে তেওঁ ইখন হালধীয়া বস্ত্ৰ পৰিধান কৰিছে। সজল মেঘত যেন বিজুলী প্ৰকাশ। এতিয়া আমাৰ বিজুলী যেতিয়া এই নীলা আকাশত, অকমান নীলাও ঠিক নহয়, অকমান সেই সেউজীয়া নীলা ইয়াৰ মাজতে যিখিনি তেনেকুৱাকে বিজুলী যদি বিজুলী মাৰে তেতিয়াহলে কেনেকুৱা লাগে, যিটো এটা বেলেগ ধৰণৰ অপৰূপ দৃশ্যৰ সৃষ্টি হয়। সেই একেদৰে প্ৰভুৰ দেহত যিটো ৰং আকাশৰ ৰং বুলি কৈছে, আৰু তাতে যিটো পীতবস্ত্ৰ, সেই পীতবস্ত্ৰ যেন এই বিজুলীৰ চমক। এয়া মিলাইছে আমাৰ উপমা হিচাপে আমাক এয়া কৈছে। অতি সুন্দৰ এয়া ৰূপৰ বৰ্ণনা কৰিছে। প্ৰসন্ন বদন কোটি চন্দ্ৰ সম জলে, ৰত্নৰ কীৰ্তি শিৰে সম নাহি মূলে। এতিয়া কৈছে প্ৰসন্ন বদন কোটি চন্দ্ৰ সম জলে। চন্দ্ৰৰ পোহৰটো খুব মানে, এইটো কি পোহৰ বুলি কব, বৰ একেবাৰে চন্দ্ৰৰ বৰ সুন্দৰ কোমল পোহৰ। এই কোমল পোহৰৰ যি প্ৰসন্ন বদনৰ লগত সেয়া যে ইমান সুন্দৰ তেওঁ আভা নিগৰিত হৈ আছে, প্ৰসন্ন বদন, ইমান সুন্দৰ তেওঁ দেহত, তেওঁৰ মুখমণ্ডলত, প্ৰভুৰ মুখমণ্ডলত প্ৰশস্তিৰ চিন, প্ৰসন্নতাৰ চিন। এয়া ইমান সুন্দৰ প্ৰভুৱে প্ৰশান্তিৰে জিৰণি লৈছে, তেওঁ মুখমণ্ডলত এয়া বিয়পি উঠিছে বদন। ৰত্নৰ কীৰ্তি শিৰে সম নাহি মূলে। আকৌ কৈছে তেওঁৰ শিৰত ৰত্নৰ কিৰীটি আছে, কিৰীটি তেওঁ পিন্ধিছে, সেই কিৰীটি আছে, আৰু সেই কিৰীটি কাৰো লগত তেনেকুৱা সেই মূল্য কাৰো লগত তুলনা নহয়। মূল শব্দটোৱে আমাৰ সেই মনত পেলাব লাগিব, বান্দৰে নাৰিকলৰ মূল কি বুজিব, মূল, সেই মূল মানে মূল্য, অৰ্থাৎ ইমানেই মূল্য সেই কিৰীটি, মহামূল্য, তাৰ লগত বেলেগৰ মূল্য তুলনা নহয়, এই কথাটো কৈছে। সিয়ে সম নাহি মূলে, সেই কিৰীটিৰ সমান মহামূল্যৱান আৰু কতো কিৰীটি নাই, এই কথাটো কৈছে। কমল লোচন কৰ্ণে মকৰ কুণ্ডল, আমি মকৰ কুণ্ডল কথাটো যোৱাবাৰ আলোচনা কৰিছিলো। মগৰ আকৃতিৰ এটি যি এয়া কুণ্ডল তেওঁ পৰিধান কৰিছে কৰ্ণত, আৰু তেওঁৰ কমল লোচন, প্ৰভুক কমল লোচন বুলিয়ে কয়, তাৰমানে তেওঁ চকু, তেওঁৰ নয়ন কমল নয়ন বুলিও কয়, পদুমৰ পাহিৰ দৰে, ইমান সুন্দৰ। তাৰ ৰশ্মি প্ৰকাশে পাণ্ডুৰক গন্ধস্থলে, এই যে মকৰ কুণ্ডলৰ কথাটো কৈছিলে, গন্ধস্থল মানে ঠিক কাণখন আৰু কাণৰ লতিৰ তলতে এই কপাল য'ত শেষ হৈছে, এই জেগাখনেই গন্ধ। এই গন্ধস্থলটোত পাণ্ডুৰ ৰং, মানে পাণ্ডু মানে পাতল হালধীয়া। এই যে মকৰ কুণ্ডলটো পিন্ধি আছে তেওঁ, তাৰ কাণত পিন্ধি আছে, তাৰ যি জ্যোতি ওলাইছে, পোহৰ ওলাইছে, সেই পোহৰটো কেনেকুৱা পাতল হালধীয়া, এক বেলেগ এটা সুন্দৰ আভা এটা সেই জেগা গন্ধস্থলত সি পোহৰাই তুলিছে, এইখিনি কথা কলে। তাৰপিছত কলে এইখিনি তাৰ ৰশ্মি প্ৰকাশে পাণ্ডুৰৰ গন্ধস্থল, মানে সেই মকৰ কুণ্ডলৰ পৰা যি পোহৰৰ ৰশ্মি ওলাইছে, সেয়া ইখত হালধীয়া, আৰু সেয়া গন্ধস্থল একেবাৰে দূৰৰ পৰাই উদ্ভাসিত হৈ আছে। প্ৰভুৰ ৰূপৰ বৰ্ণনা এনেদৰে আমাক যিটো নাৰদে দেখিলে সেইখিনিকে আমাক কৈ আছে। কৃষ্ণ আগবঢ়াব। কৃষ্ণ। হেৰা ভৱ সুৱলিত দন্ত মুকুতাৰ কান্তি, ললাটত ৰত্নৰতি লোকে কৰে কান্তি, সুন্দৰ নাসিকা যেন দেখিতি ফুল,
ঈষত হাসিত চাৰু অধৰ ৰাতুল অলংকা পংকতি প্ৰকাশিত আতিশয় পদ্ম কবেৰিয়া যেন ভ্ৰমৰ ৰঞ্জয় হে ৰাম ৰুচি ৰচি বুক নীল আকুঞ্চিত কেশ অচুৰামণি ৰত্ন তাতে অধিক সুবেশ কৃষ্ণ কৃষ্ণ প্ৰভুৰ অপৰূপ ৰূপ সেই ৰূপৰ ভকতে সদায় পান কৰে সেই ৰূপ আৰু এই ৰূপৰ কোনোদিনে ভকতে কেতিয়াও সেয়া আৰু বোলে সদায় ভগৱন্তৰ এই ৰূপটো কল্পনা বা চকুৰ আগত দেখি সকলো ভকতৰে পৰমানন্দ সকলো সময়তে পৰমানন্দ লাভ কৰে নাৰদেও লাভ কৰিছে সেয়া নাৰদে লাভ কৰিছে ধ্ৰুৱ সুবলিত দন্ত মুকুতাৰ ফল তেওঁৰ ধ্ৰুৱ যুগল মানে চেলাউৰি ইমান বৈ পৰা ধুনীয়া আৰু দাঁত হৈছে মুকুতাৰ দৰে শাৰী একদম ধুনীয়া সুন্দৰ শাৰী ললাটত ৰত্নৰ তিলকে কৰে কান্তি কপালত তেওঁ তিলক লৈছে সেই তিলকে ইমান শোভা কৰিছে এনেদৰে কৈছে সুন্দৰ নাসিকা যেন দেখি তিল ফুল তেওঁৰ নাসিকা তিল ফুলৰ দৰে ইখত শাসিত চাৰু অধৰ ৰাতুল তেওঁ মিচিকিয়াকে হাঁহি আছে প্ৰভুৱে তেওঁ হাঁহিটো মুখৰ পৰা নুগুছে মিচিকিয়া হাঁহি ভকতে ভাল পোৱা সকলো ভগৱন্তই দিবলৈ তেওঁ আগবঢ়াই দিছে ভকতৰ কাৰণে দিছে ভকতে যিমান ভাল পায় ভকতে যদি কয় এইখিনি আৰু লাগে প্ৰভুৱে আৰু দিব অৰ্থাৎ প্ৰভু ভগৱন্তৰ এটাই উদ্দেশ্য ভকতৰ আনন্দ হওক তেওঁৰ সমস্ত ৰূপ দেখি ভকতৰ হৃদয়ত তেওঁৰ প্ৰতি হেঁপাহ প্ৰেম এই সমস্ত বাঢ়ি যাওক ভকতে তেওঁক যাতে কেতিয়াও নেৰে ভকতে যাতে সদায় আনন্দ পায় তেওঁক দেখি এয়া প্ৰভু সচেতন প্ৰভু প্ৰভুৱে তেওঁ সমস্তখিনি আগবঢ়াইছে সমস্ত ঐশ্বৰ্য সমস্ত লীলা সমস্তখিনি তেওঁৰ গুণ গানৰ মাজেদি যিহেতু ভকতে প্ৰকাশ কৰি সকলো সেই আকৰ্ষণ মথনলৈ আহে গতিকে ভকতৰ প্ৰতি তেওঁ ভকতে যেতিয়া আনন্দ পায় তেওঁৰ ৰূপ দেখি গতিকে সেই ৰূপত সদায় আকৰ্ষণীয় আৰু ভকতে ভাল পোৱাটো প্ৰভুৱে আগবঢ়াই আহিছে সেইকাৰণে ইখত শাসিত চাৰু অধৰ ৰাতুল তেওঁ ইমান সুন্দৰ যে ৰঙচুৱা আৰু তেওঁ তাতে অকমান মিচিকিয়া হাঁহি সকলো সময়তে তেওঁ মিচিকিয়া হাঁহিটো লাগি থাকে এই কথাটো কৈছে তাৰপৰা কৈছে অলকা পংকতি প্ৰকাশিত আতিশয় মানে এই কাণৰ ওপৰত ঠিক সেই কপালৰ অংশটোৰ ওচৰত তাৰমানে দুইফালে বাওঁ আৰু সোঁ দুডালমান অলকা বুলি কয় আমাৰ সকলোৱে জানে আৰু অলকা চুলি দুডালমান চুলি আহি পেলাই অকমান বেকাকে পৰি থাকে সেইটোৱে অলকা বুলি কৈছে আৰু পদ্মকৰ বেৰিয়া যে এইটো কলে অলকা পংকতি প্ৰকাশিত আতিশয় পদ্মকৰ বেৰিয়া যেন ভ্ৰমৰ ৰঞ্জয় এইটো কথা কয় এতিয়া ভগৱন্তৰ চকু পদুমৰ দৰে পদুমৰ পাহিৰ দৰে আৰু সেই পদুমৰ পাহিৰ দৰে চকুৰ ওপৰতে আছে অলকাপান্তি পৰি এতিয়া ভোমোৰাক তুলনা কৰিলে সেই অলকাপান্তিৰ লগত আৰু প্ৰভুৰ নয়নক কলে এয়া পংকজ বুলি অৰ্থাৎ পদুমৰ পাহিৰ কাষতে যদি ভোমোৰা উৰি থাকে যেনেকুৱা লাগে ঠিক তেনেকুৱাকৈ এয়া প্ৰভুৰ কমল লোচন আৰু কাষতে সেয়া অলকাপান্তি দুইটা ইমান সুন্দৰ এটি তুলনা এয়া ব্যাখ্যা মাধৱ পুৰুষৰ ব্যাখ্যা
তেখেতে অনুবাদ কৰোঁতে এয়া সদায় প্ৰভুৱে যিদৰে ভকতৰ প্ৰতি সুন্দৰৰ পৰা সুন্দৰলৈ কথাখিনি আগবঢ়াইছে, ভকতৰ প্ৰতি প্ৰভুৱে আমাৰ গুৰু দুজনা মাধৱ পুৰুষেই হওক, শংকৰ পুৰুষেই হওক, ভকতৰ আনন্দ লগা, ভকতে ভাল পাব পৰা তেনেকুৱা খিনি সদায় বিচাৰি বিচাৰি আনি আগবঢ়াই দিছে। এটি সুন্দৰ কাব্যিক চিত্ৰাংকন, প্ৰভুৰ চকু দুইফালে সেয়া পদুমৰ পাহিৰ দৰে, আকৌ ওপৰত অলকাপন্থী কেঁকুৰা চুলি পৰি আছে দুডালমান, আৰু সেই কেঁকুৰা ভাঁজটো দূৰৰ পৰা এনেকুৱা লাগিছে পদুমৰ ওচৰত ভোমোৰাই যেন তাতে উৰি আছে। এইটো কল্পনা, ইমান সুন্দৰ এটি চিত্ৰাংকন, এইখিনি আমাৰ ভকতৰ কাৰণে আমাক গুৰু দুজনাই আগবঢ়াই দিছে। কৃষ্ণ আৰু চিৰ চিবুক নীল আকুঞ্চিত কেশ, এই আকুঞ্চিত শব্দটো মানে অকমান আকুঞ্চিত শব্দটো অকমান মন কৰিবলগীয়া। তাৰমানে কেনেকুৱা, ইমান ধুনীয়া তেওঁৰ থুতৰি, আৰু ইফালে কৈছে আকুঞ্চিত কেশ। আমাৰ কুঞ্চিত মানে কোচ খোৱা, আকৌ সেইটোকে অলপ বিশেষভাৱে বুজাবৰ কাৰণে আকুঞ্চিত বুলি কৈছে, মানে কেঁকুৰা কেঁকুৰা চুলি আকুঞ্চিত। এতিয়া অকুঞ্চিত হলে বুলি সেইটোলৈ গলে আকৌ আমাৰ অকমান সেই মনতো কেতিয়াবা যায়গে, অকুঞ্চিত হলে মানে আকৌ কোচ নোখোৱা বুজাব, কিন্তু আকুঞ্চিত বুলি কৈ পেলাই কুঞ্চিতটোকে অকমান বেছিকে প্ৰবল কৰি দেখুওৱা হৈছে। বৰ কেঁকুৰা, ধুনীয়া ধুনীয়া কেঁকুৰা চৰাই এই চুলি, এই কথাটো আকুঞ্চিত কেশ। আকৌ কৈছে চূড়ামণি ৰত্ন তাতে অধিক শুৱে, আৰু এই আমাৰ ভগৱন্তৰ মানে এই চুলিখিনি এই ওপৰলৈ নি পেলাই এটা গাঁঠিৰ নিচিনা এটা চুলিৰে টোপোলা এটা মানে এয়া বান্ধি থয় প্ৰভুৱে, সেইটোৱে হৈছে চূড়ামণি। এই চূড়ামণিটোৰ কথা আমাৰ বৰগীততো আছে। এইখিনি আমাৰ প্ৰভুৰ ৰূপৰ বৰ্ণনা যিটো নাৰদে দেখি আছে, নাৰদেও এয়া দেখাৰ মূলতে এটাই কথা, এইখিনি নাৰদৰ জৰিয়তেও আমাৰ ভকতলৈ আহিব লাগে। নাৰদে সদায় সহায় কৰি আহিছে, এই প্ৰভুৰ ৰূপৰ কথাটো ইয়াত আহিছে। আজি আকৌ প্ৰভুৰ ৰূপৰ কথাটো নাৰদৰ জৰিয়তে আহি আছে। এয়া সদায় আনন্দকৰ, অতি প্ৰেমৰ ইয়াতেই সদায় প্ৰভু আৰু ভগৱন্ত আৰু ভকতৰ মাজৰ যি ভাল পোৱা, সেই ভাল পোৱাৰ মাজত এই প্ৰভুৰ ৰূপে সদায় ক্ৰিয়া কৰে। কৃষ্ণ বাপ আগবাঢ়ক। কৃষ্ণ কৃষ্ণ হে ৰাম, কণ্ঠত কৌস্তুভ নব আদিত্যৰ কান্তি, বহল হৃদয়ে জলে শ্ৰীবৎসৰ পান্তি, ঝিলিমিলি হাৰমণি মুকুতাৰ মালা, নানা ৰত্নে বিৰচিত কটিত মেখলা, হে ৰাম পঞ্চবৰ্ণে বনমালা আপাদলম্বিত, হৃদয় মধ্যত লক্ষ্মী ভৈলন্ত বিদিত, অজালম্বিত জলে বাহুচাৰি খান, ভুজংগ ৰংগ সম দেখিতে সুথানা। কৃষ্ণ বা কৃষ্ণ। কৃষ্ণ। এতিয়া প্ৰভুৰ যি ৰূপ, সেই ৰূপৰ কথা শেষ হোৱা নাই। নাৰদে আকৌ এইখিনি দেখিছে, কণ্ঠত কৌস্তুভ নৱ আদিত্যৰ কান্তি, কান্তি মানে সুবাস, আদিত্য সূৰ্য, নৱ আদিত্যৰ সূৰ্য, একেবাৰে
উদয় হোৱাৰ সময়ত যি সুন্দৰ সূৰ্যৰ ৰং, সেইটোৱে হৈছে আমাৰ কৌস্তুভ মণি, যিটো প্ৰভু ভগৱন্তই কণ্ঠত পৰিধান কৰি থাকে। এতিয়া কৌস্তুভ মণি আমাৰ সাগৰত পোৱা বুলি বহুতে আমাৰ আছে, ভাগৱততো আছে যে সাগৰ অমৃত মন্থনৰ সময়ত কৌস্তুভ মণি পোৱা বুলি কৈছে। আৰু এই কৌস্তুভ মণিৰ প্ৰকৃত অৰ্থত কি, এই বিষয়ে ভকতে আলোচনা যথেষ্ট কৰে। কৌস্তুভ মণি এটা বিশেষত্ব। কৌস্তুভ মণি হৈছে প্ৰভু ভগৱন্তই এই উদিত সূৰ্যৰ, মানে আৰম্ভণিতে সূৰ্যই ৰাতিপুৱা যেনেকে ৰঙচুৱা ধুনীয়া বেলি এটি হৈ ওলাই আহে, সেই ৰংটো মানে এই কৌস্তুভ মণিৰ ৰং। আৰু সেয়া ভগৱন্তই কণ্ঠত পৰিধান কৰে। এতিয়া কৌস্তুভ মণিৰ বিশেষত্ব এইটোৱেই বুলি কয় যে ভগৱন্তই ভকতে দিয়া, ভকতিৰ যি গুণ, ভকতিৰ যি সুবাস, ভকতিৰ যি পৰশ, এই গোটেইখিনি কৌস্তুভ মণি হিচাপে কণ্ঠত পৰিধান কৰে। অৰ্থাৎ সেয়া ভকতে তেওঁক দিয়া, ভকতে দিয়া বাবে কেৱল তেওঁহে কৌস্তুভ মণি পিন্ধিবলৈ পায়, আনে কোনেও নাপায়। অৰ্থাৎ প্ৰভু ভগৱন্তৰ কণ্ঠত থকা কৌস্তুভ মণি কেৱল ভগৱন্তৰ বাদে আৰু কোনেও পিন্ধিবলৈ নাপায়। আমাৰ এতিয়া পাৰিষদী তনু বুলি ক'লে মানে প্ৰভু ভগৱন্তৰ যি ৰূপ, সেই ৰূপৰ লগত পাৰিষদী তনুৱেও তেনে ৰূপেই দেখা যায়, তেনে ৰূপেই হব। কিন্তু ইয়াতে দুটা বস্তু নিমিলে প্ৰভু ভগৱন্তৰ সেইকেইটা বিশেষত্ব। এক নম্বৰ কথাটোৱেই হৈছে কৌস্তুভ মণি, অৰ্থাৎ কৌস্তুভ মণি ভগৱন্তৰ একান্ত নিজা বস্তু। আৰু এটি আছে, সেইটো আমি পিছলে পাম, এয়া শ্ৰীবৎস পান্তি কথাটো আমি পাম। এই দুই ভাগ প্ৰভু ভগৱন্তৰ সম্পূৰ্ণ একেবাৰে ব্যক্তিগত, একেবাৰে নিজা। এতিয়া আমাৰ এই যে অনন্ত সজ্জাত আছে, এয়া প্ৰভু ভগৱন্তই মানে এয়া অনন্ত সজ্জাত মানে তেওঁ এই সংঘাৰ হল, সংঘাৰ হোৱাৰ পিছত এতিয়া এই জীৱ সমস্তকে তেওঁ ক্ষুদ্ৰ জীৱ সেইসকলক লৈ পেলাই, হৃদয়ত লৈ পেলাই তেওঁ মায়া সংকোচন কৰি পেলাই অনন্ত সজ্জাত আছে। অনন্ত সজ্জাত থকা এয়া হৈছে প্ৰভু। আমাৰ পিছলে এটা শব্দ আছে, সেইটো আছে যে দেৱো দেৱতা তুমি জগতৰ কাৰণ প্ৰভু ভগৱন্ত পূৰ্ণ ব্ৰহ্ম নাৰায়ণ। এয়া কিন্তু সেই নাৰায়ণ যিজন মূল প্ৰভু ভগৱন্ত, এয়া মূল প্ৰভু ভগৱন্ত, এইজন আদি নাৰায়ণ বা মূল যিজন, সেইজন, এইজনৰ পৰাই ভিন্ন ভিন্ন ৰূপে বেলেগ বেলেগ অৱতাৰ আহি আছে। তাৰে এটি অৱতাৰ মনুষ্য ৰূপে ললে, সেয়াকে আমি সেই দৈৱকী বসুদেৱৰ গৃহত পালো। সেয়া আকৌ পূৰ্ণ ব্ৰহ্ম কলেবৰ বুলি কৈছে। সেয়া আমাৰ সগুণ আকাৰ কৃষ্ণ, মানে শ্ৰী কৃষ্ণ। এতিয়া গুৰুজনাই আমাক শ্ৰীকৃষ্ণকে দেখুৱাইছে, কিন্তু নাৰদে এইভাগ যে লগ পালে, এয়া আমাৰ কিন্তু খুব পিছলে কব প্ৰভু ভগৱন্ত পূৰ্ণ ব্ৰহ্ম নাৰায়ণ বুলি কব। এতিয়া এজন মূল যিজন, যি কেন্দ্ৰ, যাৰ পৰা সমস্ত বাহিৰ হৈ আহিছে, এই কথাটো কব। এতিয়া আমাৰ এনেদৰে অনেকবাৰ প্ৰলয় হৈছে, অনেকবাৰ প্ৰভু ভগৱন্তৰ এই লীলাসমূহ নাৰদৰ দৰে সেইসকলে বাৰে বাৰে পাইছে। আৰু এইদৰে এই সগুণ হাকাৰ ৰূপটো লোৱা সময়ত যে সংসাৰলৈ আহিছে, তেতিয়াও তেওঁ এয়া লৈছে কৌস্তুভ মণি, তেতিয়াও দেখিছে। আৰু তেওঁ যেতিয়া নাৰায়ণ হিচাপে এয়া অনন্ত সজ্জাত আছে, তেতিয়াও দেখিছে। মাত্ৰ কথা এটি হৈছে, কোনোবা সময়ত যে প্ৰলয়ত
আমাৰ ঘটনাক্ৰমে কেতিয়াবা এয়া আমাৰ মাজৰ পৰা হয়তো সাগৰত পৰিলে, সাগৰৰ পৰা উদ্ধাৰ কৰিবলগীয়া হ'ল। এই কথাখিনি আমি নিশ্চয় পিছলে পাম। এতিয়া সেইটো কাৰণেই আমাৰ এয়া বেলেগকৈ আৰু ভাবিব নালাগে, ভগৱন্তই সকলো সময়তে কৌস্তুভমণি ধাৰণ কৰি থাকে। কাৰণ ভগৱন্তৰ কোনো সময়ৰ চিহ্নতা নাই, মানে সময় ভাঙি নাযায়। তেওঁ আমাৰ কাৰণে সময় ব্যাহত হৈ যায়, মানে সময়টো আমাৰ কাৰণে কাট খাই যায়, জীৱিত কাল মৃত কাল। কিন্তু প্ৰভু অনাদি যে, গতিকে প্ৰভুৱে সকলো সময়তে লৈ থাকে। কিন্তু অনাদি এই অৱস্থাটোক ভগৱন্তৰ ক্ষেত্ৰতহে খাটিব। মনুষ্যই যেতিয়া পাতিব, তেতিয়া কথাটো আমাৰ কাৰণে জেগাই জেগাই কৰবাত আমি সেয়া চিহ্ন হোৱা দেখা পাম। যে ভগৱন্ত অনাদি, তেওঁৰ কালে তেওঁক প্ৰভাৱান্বিত কৰিব নোৱাৰে। কিন্তু আমাৰ মনুষ্যই ভগৱন্তৰ লীলা কথা যেতিয়া পাতিম, তেতিয়া সেই কৌস্তুভমণি কথাটোও আমাৰ আহে। তেতিয়া আকৌ কৌস্তুভমণি এবাৰ সাগৰৰ পৰা আকৌ উদ্ধাৰ কৰোতে লক্ষ্মী, আমি জানো লক্ষ্মীক সদায় কৃষ্ণৰ লগতে পাই থকা নাই, তথাপিতো আকৌ সাগৰৰ পৰা উদ্ধাৰ কৰা কথা এটা আহিলে নহয়। এয়া চিহ্নতা আমাৰ কাৰণে বহু সময়ত এইবিলাক থাকিব। এতিয়া কৌস্তুভ গ্ৰন্থত কৌস্তুভ নৱ আদিত্যৰ কান্তি, এয়া সূৰ্যৰ নৱোদিত সূৰ্যৰ যি ৰঙচুৱা আভাৰে মানে প্ৰকাশিত হয়, সেই তেনেকুৱাকে হ'ল কৌস্তুভমণিৰ আভা। কৌস্তুভমণি, কৌস্তুভমণি এই কণ্ঠত আছে। আমি আৰু এটা কথা বহল হৃদয়ে জ্বলে শ্ৰীবৎসবাদী। শ্ৰীবৎস মানে আমাৰ ভনীয়া হাজৰিকা বাবুৱে এদিন বৰ ৰসাল ভাৱে কথাটো কৈছিলে। তেখেতে শ্ৰীবৎসৰ কথাটো কৈছিলে, মানে এই ভিগু ঋষি আৰু বেলেগ ঋষিসকলৰ মাজত আলোচনা হ'ল কোনজন শ্ৰেষ্ঠ। এতিয়া এই ভিগু ঋষিক পৰীক্ষা কৰিবলৈ দিলে বোলে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ভিতৰত কোনজন শ্ৰেষ্ঠ চাব লাগে। এতিয়া এই ভিগু ঋষিয়ে গৈ পেলাই ব্ৰহ্মাৰ ওচৰলৈ গ'ল। ব্ৰহ্মাৰ ওচৰৰ পৰা তেওঁ অকমান লাঞ্ছিত হৈ খেলা খালে, গুণ প্ৰকাশ কৰিলে ব্ৰহ্মাই। তেওঁ শিৱৰ ওচৰলৈ গ'ল, তেওঁ গুণ প্ৰকাশ কৰিলে। গতিকে তেওঁ ক্ৰোধান্বিত হৈ পেলাই ভিগুক তাৰ পৰা বাহিৰ কৰি দিলে। একেদৰে কিন্তু যেতিয়া ভগৱন্তৰ ওচৰলৈ গ'ল, মানে বিষ্ণুৰ ওচৰলৈ গ'ল, তেতিয়া গৈ পেলাই কিনো হয় বুলি পেলাই চিধা চিধি গৈ বুকুতে গোৰ মাৰি দিলে। সেই গোৰ মাৰি দিওঁতে যে তেতিয়া বিষ্ণুৱে কৈছে যে মোৰ বক্ষত তুমি মানে এনেকে গোৰ মাৰি দিলা, আৰু মোৰ বজ্ৰ হেনো কঠোৰ, এই হৃদয়খনত তোমাৰ বুকু মানে গোৰ মাৰি দিওঁতে তুমি নিশ্চয় তোমাৰ ভৰিত বহুত দুখ পালা। তুমি মোক ক্ষমা কৰা, এনেকে বুলি পেলাই তেওঁক আঠে বেঠে সেৱা কৰি পেলাই ভিগু ঋষিক বহুৱাইছে। সেই তেতিয়া ভিগু ঋষিয়ে কৈছে যে ইয়াৰ বিপৰীত। সাধাৰণতে যিটো ব্ৰহ্মা বা শিৱৰ ক্ষেত্ৰত দেখা নগ'ল, কিন্তু বিষ্ণুৰ ক্ষেত্ৰত এয়া হ'ল। বিষ্ণুৱে এই পৰীক্ষাৰ কথাটো স্মৰণীয় কৰি ৰাখিবৰ কাৰণে ভকতৰ বাবে যে সদায় ভগৱন্তই তেওঁ সদায় কৃপাৰে চাই আছে, সেই কথাটো প্ৰকাশ কৰিবৰ কাৰণে সদ্গুণত তেওঁ থাকি কৃপা কৰে। এই কথাটোকে প্ৰকাশ কৰিবৰ কাৰণে ভকতৰ প্ৰতি প্ৰেম প্ৰদৰ্শন কৰিবৰ কাৰণে তেওঁ এই শ্ৰীবৎস পাঞ্চিটো বুকুত যে যিটো গোৰ মাৰিছিলে, সেই জেগাটোতেই বগা নোমৰ এটি সাঁচ এটি তাতে থাকি গ'ল। সেইটো মানে প্ৰভু ভগৱন্তৰ বাদে বেলেগৰ হৃদয়ত নাই। সেয়া শ্ৰীবৎস কৃষ্ণ। এতিয়া আমাৰ কথা এটি কবলৈ মানে মই অলপ সংকোচো আছে, তথাপি নকলেও নহব, কাৰণ ভকতৰ ওচৰত আমি পাতিব লাগে। তাৰমানে কি হয়, আমাৰ নিজৰ এটা ধাৰণাৰ মতে আমি কৈছো আৰু। আমি পুৱা গধূলি, মানে গধূলি নহলেও পুৱা সকলোৱে মণিকূটত সোমাই পেলাই প্ৰভুৰ ৰূপ চিন্তা কৰে। এইটো একদম খাটাং কথা। আৰু কৰোতে তেতিয়া আমাৰ ভগৱন্তৰ সমস্ত ৰূপ কৰিলে কেনেবাকৈ যদি এয়া কৌস্তুভমণি চিন্তনত থাকি গল, বা শ্ৰীবৎস পাণ্ডিত থাকি গল, তেতিয়াহলে সেয়া প্ৰভুৰ ৰূপৰ পৰা অলপ পাৰ্থক্য হৈ যাব পাৰে। তাৰমানে তেতিয়া সেইটো পাৰিষদি তনো দেখাই হ'ব।
পাৰিষদী তনু দেখাহে হ'ব যদিহে কৌস্তুভমণি আৰু শ্ৰীবৎসপন্থী নেদেখে। সেইকাৰণে এই দুইটা চিহ্ন একেবাৰে হৃদয়লৈ অনাটো, মনলৈ অনাটো একেবাৰে মানে বাধ্যতামূলক, এইটো লাগিবই। নহলে প্ৰভুৰ আৰু প্ৰভুৰ সেয়া নহয় ৰূপটো মানে পাৰিষদী তনুলৈ যাবগৈ। কথাটো আমাৰ মনলৈ আহিলে আমি কলো আৰু বা সমস্ত আপোনাৰ বাবে আমাৰ শ্ৰদ্ধাৰ লয়িং প্ৰভু আছে, তেখেতে এইটো বিষয়ে অকমান আমাক আমাৰ যদিও দুখ হয়, আপুনি এইখিনি কৈছে, এইখিনি কথা আমাৰ মাজত পাতিব পাৰো, কাৰণ এইখিনি আমাৰ বহতীয়া চিন্তাৰ মাজৰ বস্তু। আৰু এইখিনি কথা আমাৰ ভাৱ হিচাপে আহিছে, ভকতৰ মাজত আমি পাতিব লাগে। হয়, বহু কথা আবোৰ দি ৰখা হয়। এতিয়া ভজনৰ কথা থাকে, শৰণৰ কথা থাকে। বিশেষকৈ ভজনৰ কথা কওঁতে আমাৰ আবোৰৰ প্ৰয়োজন, সেইটো বুজিছো। কিন্তু এতিয়া ভকতে এই সাৱধানতাটো আমি লব লাগিব। এই কথাটো আমাৰ মনলৈ আহিছে, আমি এই কথাটো কলো আৰু বা সমস্ত যদি দোষ হয় ক্ষমা কৰো, কৃষ্ণ। এতিয়া আমাক কৈছে জিলিমিলি হাৰ মণি মুকুতাৰ মালা। তেওঁ এয়া কণ্ঠত জিলিমিলি হাৰ, মানে এয়া হাৰ পিন্ধে, আৰু তেওঁ নৱৰত্নে বিৰচিত কটিত মেখলা। এতিয়া নানা ৰত্নে বিৰচিত কটিত মেখলা, মেখলা মানে হৈছে এই কঁকালত পেটিৰ নিচিনাকে মাৰি লোৱা অলপ বহল, এই তাতে মণিমুক্তাও খুচি থোৱা থাকে। এয়া পাটৰ কাপোৰৰ, পাটৰ সেই পেটীডাল কঁকালত মাৰে। তাতে মণি মুকুতা খচিত হয়, দেখিবলৈ দূৰৰ পৰা ধুনীয়া লাগে, বেল্টৰ দৰে আৰু পেটিৰ দৰে। সেয়া হৈছে মেখলা, নানা ৰত্নৰে খচিত। তাৰ পৰা আকৌ হৈছে পঞ্চবৰ্ণ বনমালা আপাদ মণ্ডিত। এতিয়া আপাদ মণ্ডিত মানে আপাদ লম্বিত মানে পদলৈকে পৰা যি দীঘল, মানে বৈ পৰা, পদলৈকে বৈ পৰা দীঘল আপাদ লম্বিত। সেইটোৱে, জানুলৈকে যদি হয় আজানু লম্বিত, মানে আঁঠুলৈকে পৰিলে আজানু লম্বিত। পদ পৰ্যন্ত পৰিলে সেই ওপৰ তলুৱাখন, ভৰি তলুৱা ওপৰখন, তালৈকে পৰিলে, সৰু গাঁঠিলৈকে পৰিলে সেইটো আকৌ আপাদ লম্বিত হব, পদলৈকে হব। এতিয়া এইখিনি বনমালা, তেওঁ বনমালা পিন্ধে। বনমালা সম্পৰ্কত মোৰ আটাইকেইটা ৰং মনত নাই। মই এই বিষয়টি লৈ পেলাই আকৌ পিছত যদি আমাৰ বাপসকলে কৃপা কৰে, আমাৰ শ্ৰদ্ধা হাজৰিকা, ভূঞা হাজৰিকা বাপু আছে, লুইং প্ৰভু আছে, এই 5টা বৰ্ণৰ কথাটো পিছত আমাৰ উলিয়াব পাৰো। আমি মনত পৰা নাই, মানে আটাইকেইটা মনত শুদ্ধকে পৰা নাই, গতিকে আমি কব বিচৰা নাই। ভাল বাৰু। এতিয়া এয়া পঞ্চবৰ্ণে বনমালা আপাদলম্বিত, সেইটো কথা কলে। ইফালে হৃদয় মধ্যত লক্ষ্মী ভৈলন্ত বিদিত, এই কথাটো আমাৰ ভূঞা হাজৰিকা বাপুৱে কৈছিলে যে এটি সোণালী ছটাৰ দৰে লক্ষ্মীয়ে প্ৰকাশ কৰে। ছটা মানে ঠিক এটি ত্ৰিবিৰণী, তিৰবিৰাই থকা এটি তেনে এটি গঠন, সেই ত্ৰিবিৰণীটো লক্ষীৰ ছটা বুলি কৈছে। লক্ষীয়ে কেনেকে থাকে, প্ৰভুৰ উৰস্থল, উৰু নহয় উৰ, উৰস্থল মানে সেয়া শ্ৰীবৎসপান্থিৰ কাষতেই, তাৰ তলতেই লক্ষ্মীয়ে তাতেই থাকি পেলাই ভগৱন্তৰ মুখ পদ্মলৈ চাই থাকে। আৰু সেই ঠাইখিনিকে উৰস্থল বুলি কৈছে, আৰু সেইখিনিকে সোণালী ছটাৰে প্ৰকাশিত হৈ থাকে, সেয়া লক্ষ্মীৰ স্থান বুলি কৈছে। এই কথাটো কৈছে, হৃদয় মধ্যত লক্ষ্মী ভৈলন্ত বিদিত, এই যে ছটাৰে প্ৰকাশ কৰি থাকিলে, সেইয়াই হৈছে লক্ষ্মীয়ে তাতে প্ৰকাশ কৰিলে। উদ্দেশ্য এটাই, বক্ষত যদি থাকি পেলাই প্ৰভুৰ মুখলৈ চাই থাকিবলৈ সহজ হয়, সেইয়া সুবিধা হয়। অৰ্থাৎ লক্ষ্মীয়ে কেতিয়াও সমস্ত, লক্ষ্মীক চঞ্চলা বুলি কৈছে লক্ষ্মীক। লক্ষ্মীয়ে কিন্তু চঞ্চলা হলেও সকলোকে এৰিব পাৰে, কিন্তু প্ৰভু কৃষ্ণক তেওঁ কেতিয়াও এৰিব নোৱাৰে। তেওঁ অনবৰতে প্ৰভুৰ মুখ পদ্মলৈ চাই থাকে, উৰস্থলত তেওঁ প্ৰতিষ্ঠিত হৈ পেলাই, সেই ঠাইখিনিকে আমাৰ কৈছে লক্ষ্মী ছটা।
আজানো লম্বিত জলে বাহু চাৰিখন। এইখিনিতে আৰু এটি কথা কলে, ভগৱন্ত চতুৰ্ভুজ ৰূপে যেতিয়া আমাক দেখা দিছে এয়া নাৰদৰ আগত, এতিয়া চাৰি ভুজ, এই চাৰি ভুজ আকৌ এনেকুৱা একেবাৰে আজানো লম্বিত, জানু পৰ্যন্ত বৈ পৰা, তাৰমানে একে আঁঠুলৈকে বৈ পৰা এই কথাটো। এতিয়া এই চাৰিভাগ প্ৰভুৰ বাহু আৰু এই চাৰিখন হাতেই মানে একেবাৰে আঁঠুলৈকে বৈ পৰা তেনেকুৱা দীঘল, আৰু ভুজংগৰ অংগ সম দেখিতাই সমা। এতিয়া ইমান সুন্দৰ ভুজংগ, মানে এনেই সৰ্প, ভুজংগ মানে সাপ, ভুজংগৰ অংগ সম, মানে তেনেকুৱা সুন্দৰ মসৃণ, ভুজংগৰ দৰে মসৃণ সুন্দৰ বৈ পৰা বাহু, এইটো কৈছে। আৰু এইখিনি আমাক কলে, ইয়াৰ পিছৰখিনি আকৌ আমাক নাৰদে কব, আৰু সেই নাৰদে কোৱা কথাখিনি যিটো দেখিলে আমাৰ বৰদলৈ বাপে কব। কৃষ্ণ।